আজি আমাৰ ঢকুৱাখানাত অনুষ্ঠিত ৰাজহুৱা সভাৰ জৰিয়তে আমাৰ আটাইৰে মৰমৰ প্ৰাণৰ জনতাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক স্মৃতি চিৰযুগমীয়া কৰাৰ নিমিত্তে আজি আমি সপ্তশিখা নামেৰে নামাকৰণ কৰি এটা মঞ্চ আমি ইয়াত নামাকৰণ কৰি পৰৱৰ্তী কাৰ্যসূচী ৰূপায়ণৰ বাবে আজি সভাই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে। আমি অহা নৱেম্বৰ 18 তাৰিখে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন আৰু এই জন্মদিনৰ উপলক্ষে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে যিহেতু তেখেতে ফুটবল প্ৰিয় আছিলে আমি ঢকুৱাখানা কিছু কাৰিকৰী অসুবিধা হোৱাৰ কাৰণে মাতমৰা বিষ্ণুৰাম দলে ক্ৰীড়া প্ৰকল্পতেই এই বন্ধুত্বমূলক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি সভাৰ সিদ্ধান্তৰ মৰ্মে সৰ্বসন্মতিক্ৰমে তাতকৈ অধিক জুবিন অনুৰাগীক আমি এটা প্লেটফৰ্মত এটা ৰেজিষ্টাৰ পৰ্টেল আমি উলিয়াম আৰু যোনটো পৰ্টেলৰ জৰিয়তে যিসকল ইচ্ছুক থাকিব তেখেতলোকে স্বইচ্ছাই তাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু তাৰ পিছত আমি এক সপ্তাহ আগত বিভিন্ন পঞ্চায়তত আমাৰ মাষ্টাৰ ট্ৰেইনাৰসমূহে গৈ পিনি আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সমবেত হোৱা আমাৰ অনুৰাগীসকলক মাষ্টাৰ ট্ৰেইনাৰসকলে বিভিন্ন পঞ্চায়তত গ্ৰুপ হিচাপে তেখেতলোকক ট্ৰেইনিং দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমি এইখিনি কৰিবলৈ যাওঁতে আমি ঢকুৱাখানাৰ প্ৰাণৰ শিল্পীগৰাকীক যিসকলে অন্তৰকৰণে ভাল পায় এই সমাজ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন আমাৰ শিল্পী সমাজ আৰু ঢকুৱাখানাৰ বাহিৰতো যিসকল আমাৰ প্ৰতিষ্ঠিত শিল্পী বা বিভিন্ন শিল্পী থাকে তেখেতলোকেও যাতে আহি ইয়াত যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে আজি আমি এই আমাৰ সংবাদ মাধ্যমৰ যোগেদি আমি সকলো ৰাইজক আহ্বান জনাইছোঁ আৰু যিসকল জুবিন অনুৰাগী আমি 3 দিন পিছতেই আমি ৰেজিষ্ট্ৰেশ্যন কৰা পৰ্টেলটো আমি ৰাইজৰ উপলব্ধ হোৱাকৈ ৰাইজৰ মাজত মুকলি কৰি দিম। তাত আপোনালোকে সকলোৱে যিসকলে স্বইচ্ছাই যে 30 নৱেম্বৰৰ দিনাখনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ইচ্ছা কৰে তেখেতলোক ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকক আমি আহ্বান জনালোঁ আৰু লগতে আমাৰ দ্বিতীয়টো কাৰ্যসূচী হ'ল আমি প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ নিমিত্তে ঢকুৱাখানাবাসী ৰাইজে ঢকুৱাখানাৰ এটা সদৰ স্থানত আৰু ঘিলামৰাৰ এটা সদৰ স্থানত দুয়োটা প্ৰতিমূৰ্তি আমাৰ সপ্তশিখা নাগৰিক সমাজ সংঘৰ জৰিয়তে আমি মূৰ্তি প্ৰতিষ্ঠা কৰাৰ বাবে আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।